নমস্কাৰ, আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা এখন নতুন নটিচ আহিলে। তো SSUHS BSc নাৰ্ছিঙৰ ছেকেণ্ড কাউন্সিলিঙৰ মেৰিট লিষ্ট আৰু এডমিশ্যন নটিচখন প্ৰকাশ পালে। তো এই ভিডিঅ'টোত ইয়াৰে মেৰিট লিষ্ট আৰু এডমিশ্যন কেতিয়া হ'ব সকলোবিলাকৰ ওপৰত আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আপোনালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকন অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো ইয়াৰে মেৰিট লিষ্টখন আমাৰ ৱেবছাইট eduasamplus.com দিয়া আছে আৰু অফিচিয়েল ৱেবছাইট SSUHS দিয়া আছে। তো আমাৰ ৱেবছাইট বা ডাইৰেক্ট লিংকটো দি দিম। তো আপোনালোকে ইয়াতে অহাৰ পিছত আপোনালোকে ডাইৰেক্ট দেখিবলৈ পাব। তো SSUHS বেচিক নাৰ্ছিং ছেকেণ্ড কাউন্সিলিং 2025 মেৰিট লিষ্ট ডাউনলোড। তো ইয়াতে ক্লিক কৰিব লাগিব। তো ইয়াৰে লিংকটো ডাইৰেক্ট লিংকটো ডেছক্ৰিপশ্যনত দিয়ে দিম। আপোনালোকে তাৰে পৰা ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব। তো ডেছক্ৰিপশ্যন বা কমেণ্ট বক্সত দিয়া থকা ডাউনলোড মেৰিট লিষ্ট, তো সেই লিংকটো ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আপোনালোকে ইণ্টাৰফেচ দেখিবলৈ পাব। তাৰপিছত তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তো ইয়াতে সকলোবিলাক ডিটেইলছ দি আছে। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে কুইক লিংক ছেকশ্যন এটা পাব। তো কুইক লিংক ছেকশ্যন অপশ্যনটোত ক্লিক কৰিব লাগিব। তো আপোনালোকে দেখিবলৈ পাইছে কুইক লিংকছ অফ SSUHS BSc নাৰ্ছিং 2025, তো ইয়াতে দিয়া আছে। তো প্ৰথমতে এডমিশ্যন নটিচ দিয়া আছে। তাৰপিছত দিয়া আছে প্ৰভিজনেল চিলেকশ্যন লিষ্ট। তো প্ৰথমতে ডাউনলোডটোত ক্লিক কৰিলে আপোনালোকে এডমিশ্যন নটিচখন ডাউনলোড কৰিব পাৰিব আৰু ছেকেণ্ড লিংকটোত আপোনালোকে প্ৰভিজনেল চিলেকশ্যন লিষ্টখন ডাউনলোড কৰিব পাৰিব। তো ইয়াৰ বাহিৰেও আৰু কিছুমান লিংক দিয়া আছে। তো এই লিংকবিলাক আপোনালোকে চাব পাৰিব। তো অফিচিয়েল ৱেবছাইটৰ লিংকটো দিয়া আছে। আপোনালোকে অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে ডাউনলোড অপশ্যনত ক্লিক কৰিলে এনেকুৱা ধৰণৰ নটিচখন ডাউনলোড কৰিব পাৰিব। তো ইয়াতে চাব পাৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, তাৰপিছত ডেট 6 নৱেম্বৰ তাৰিখ, তো নটিচ নম্বৰ এইবিলাক দিয়া আছে। এডমিশ্যন নটিচ, এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্চ আফটাৰ ছেকেণ্ড ৰাউণ্ড অফ কাউন্সিলিং ইন দ্য গভৰ্ণমেণ্ট নাৰ্ছিং কলেজ অফ আছাম। তো ইয়াতে এনেকৈ দিয়া আছে। আপোনালোকে ইয়াৰে ছেকেণ্ড কাউন্সিলিঙৰ মেৰিট লিষ্টখন SSUHS ৱেবছাইট নহ'লে আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। অলৰেডি তাত দিয়াই আছে। তো আপোনালোকৰ এডমিশ্যনটো 10 নৱেম্বৰ তাৰিখে হ'ব। তো 10 নৱেম্বৰ তাৰিখে আপোনালোকে চিট পোৱা কলেজখনত গৈ এডমিশ্যনটো ল'ব লাগিব। তো অল দ্য প্ৰফেচনেলি চিলেক্টেড কেণ্ডিডেট আৰ হেয়াৰ বাই ডাইৰেক্টেড টু ৰিপৰ্ট দ্য ৰেচপেক্টিভ কলেজেছ অফ দ্য, তো ইয়াতে দিয়া আছে। তো 10 তাৰিখে আপোনালোকে যাব লাগিব। তো আগত বা পিছত নহয়। তো 10 তাৰিখে গৈ কিনে যিবিলাক ফৰ্মেলিটিজ, তো ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত পে'মেণ্ট অফ এডমিশ্যন, এইবিলাক আপোনালোকে 10 নৱেম্বৰ তাৰিখে কৰিব লাগিব। তো আপোনালোকে যোনখিনি ডকুমেণ্ট কাউন্সিলিঙত লিখা আছিলে, তো সকলোবিলাক ডকুমেণ্টে লাগিব। তো ডকুমেণ্টৰ ক্ষেত্ৰত কৈ দিওঁ, আপোনালোকৰ PRC লাগিব, নেক্সট HSLCৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, তাৰপিছত হাই ছেকেণ্ডাৰী এডমিট কাৰ্ড, মাৰ্কশ্বিট, তাৰপিছত আপোনালোকৰ PRC, নেক্সট কাষ্ট চাৰ্টিফিকেট, তাৰপিছত আপোনালোকৰ SSUHSৰ স্ক'ৰ কাৰ্ড, নেক্সট SSUHSৰ এডমিট কাৰ্ড, আৰু আপোনালোকে যি 1000 টকা ফিজ পে'মেণ্ট কৰিছিলে সেইটো আপোনালোকক লাগিব। আৰু আপোনালোকে 10 তাৰিখে গৈ কিনে সকলোবিলাক ফৰ্মেলিটিজ এইবিলাক ফিল আপ কৰিব লাগিব। আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেট এখন লাগিব। তো মেডিকেল ফিটনেছ চাৰ্টিফিকেটৰ ভিডিঅ' দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। তো কি মেডিকেল ফিটনেছ চাৰ্টিফিকেট কৰে সকলোবিলাক দিয়া আছে। তো এডমিশ্যনটো প্ৰায় 20,000ৰ ভিতৰত হৈ যাব। তো আপোনালোকে এডমিশ্যনৰ দিনা এই ফিজটো পে'মেণ্ট কৰিব লাগিব। তো নেক্সট আপোনালোকে প্ৰভিজনেল চিলেকশ্যন লিষ্টখনত ক্লিক কৰিলে এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো ইয়াতে প্ৰথমতে দিয়া আছে গুৱাহাটী। তো ইয়াতে দুটা কেণ্ডিডেট আছে। তো এইকেইটা আপগ্ৰেড কৰিছে। তো নেক্সট তলৰ ফালে দিয়া আছে। তো তলৰ ফালে আপোনালোকে চাব পাৰে ইয়াতে আছে ডিব্ৰুগড়। তো ইয়াতো আপগ্ৰেডৰ এইকেইটা আপগ্ৰেড হয়। তো যিবিলাকৰ আপগ্ৰেড হৈছে ইয়াতে লিখাই আছে। তো ইয়াতে আপোনালোকে চাব পাৰিছে চিৰিয়েল নম্বৰ, তাৰপিছত ইয়াতে ৰেংক নম্বৰ, ৰোল নম্বৰ, SSUHSৰ এণ্ট্ৰেন্স এক্সামৰ মাৰ্ক, তাৰপিছত এপ্লিকেশ্যন, নেম অফ কেণ্ডিডেট কেটেগৰী, নেক্সট চাব কেটেগৰী, ইয়াতে কোডবিলাক দিয়া আছে। আৰু ষ্টেটাছটো আপোনালোকৰ ইয়াতে এইবাৰ চাবলগীয়া। তো যদি আপোনালোকে ফাৰ্ষ্ট কাউন্সিলিং কৰিছিল আৰু ছেকেণ্ড কাউন্সিলিঙত কলেজ চেঞ্জ কৰিব বিচাৰিছিল, তাতে যদি কলেজখন চেঞ্জ হৈছিল তেনেহ'লে আপগ্ৰেড বুলি আহিব। আৰু যদি চেঞ্জ হোৱা নাই তেনেহ'লে ছেম হিচাপে থাকিব। আৰু ইয়াতে চাব পাৰিছে আপোনালোকৰ প্ৰথমটো ছেম আছে, তাৰপিছত ছেম আছে, ইয়াতে নিউলি এলটেড বুলি এটা আছে। তো নিউলি এলটেডটো নতুনকৈ মানে চিট পাইছে। আৰু ইয়াতে কিছুমান আপগ্ৰেড বুলিও লেখা আছে, আপগ্ৰেডবিলাক আপগ্ৰেড হৈছে। তো আপোনালোকে ইয়াতে চাব পাৰে সকলোবিলাক ইয়াতে মেৰিট লিষ্টখিনি দিয়াই আছে। তো এনেকৈ প্ৰত্যেকখন কলেজৰে ইয়াতে লিষ্ট দিয়া আছে। তো বাকী এই ভিডিঅ'টোত এইখিনিয়ে আছিল। কোনে ক'ত চিট পালে বা আপগ্ৰেড হ'লে নাই সেইটো জনাব। তো বাকী থাৰ্ড কাউন্সিলিং হয় নে নহয় এতিয়া এনালাইচিছ কৰি জনাই দিম। তো আপোনালোকে থাৰ্ড কাউন্সিলিঙৰ যিকোনো নটিচ দিলে পাবৰ কাৰণে আমাৰ হোৱাটছআপ গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি সদায় বেল আইকনটো অন কৰি থৈ দিব। বাকী কিবা সুধিব লগা থাকিলে মোক পাৰ্চনেলি ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰিব। ইনষ্টাগ্ৰামৰ আইডিটো ডেছক্ৰিপশ্যনত দিয়া আছে।
বাকী ইয়াৰে মেৰিট লিষ্টখন আমাৰ ৱেবছাইট education plus.com পৰা ডাউনলোড কৰিব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দি আছে। ধন্যবাদ।